নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ যোৰহাট সৰুচৰাই চাহ বাগিচাৰ চৰ্দাৰ প্ৰাক্তন আচ্ছা নেতা লক্ষ্মণ পাটৰৰ মৃত্যু নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাটৰ সৰুচৰাই চাহ বাগিচাৰ চৰ্দাৰ প্ৰাক্তন আচ্ছা নেতা লক্ষ্মণ পাটৰৰ মৃত্যু যোৰহাটৰ পুলিবৰ অঞ্চলৰ সৰুচৰাই চাহ বাগিচাৰ যাদৱপুৰ গাঁৱৰ নিৰ্বাসী তথা সৰুচৰাই চাহ বাগিচাৰ চৰ্দাৰ প্ৰাক্তন আচ্ছা নেতা লক্ষ্মণ পাটৰৰ যোৱা নিশা নিজা বাসগৃহত ৪৮ বছৰ বয়সত মৃত্যু হয়। বৰ্তমান বাগিচাৰ সংঘৰ সদস্য হিচাপে দায়িত্ব গ্ৰহণ কৰি থকা লক্ষ্মণ পাটৰ বহুদিন ধৰি এক ৰোগত আক্ৰান্ত হৈ আছিল। বিগত সময়ত তেওঁ পৰিয়ালে চিকিৎসা কৰাইছিল যদিও সুস্থ নহল। ফলত তেওঁ নিয়তিৰ ওচৰত হাৰ মানি মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত তেওঁ বৃদ্ধ মাতৃ পত্নীৰ লগতে দুজন পুত্ৰ, ৩গৰাকী জীয়ৰী, এজন জোঁৱাই সহ আত্মীয়ক ইহ সংসাৰক এৰি থৈ যায়। ব্যক্তিজনৰ মৃত্যুত সমগ্ৰ সৰুচৰাই বাগিচা অঞ্চলত শোকৰ ছাঁ পৰিছে। ইফালে চৰ্দাৰ লক্ষ্মণ পাটৰৰ মৃত্যুত বাগিচাৰ সংঘৰ সভাপতি শুক্ৰা বাগটি, সম্পাদক উমাশংকৰ ৰবিদাসৰ, সংঘৰ প্ৰাক্তন সম্পাদক বীৰেন বাউৰী, উপ কৰ্মচাৰী কৰ্মা নায়ক, বাবুলি বাউৰী, ৰাজেন ভূমিজ, সৰুকণ ভূমিজ, জানুৰাম ভূমিজ, বিতুপন ঘাটৱালৰ লগতে বাগিচা সংঘৰ বিষয়ববীয়া, কাঠনিবাৰী মধ্য ইংৰাজী বিদ্যালয়, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সৰুচৰাই প্ৰাথমিক গোটৰ বিষয়ববীয়াসকলে গভীৰ শোক প্ৰকাশ কৰি দলীয় পতাকাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে। তদুপৰি বাগিচাত কৰ্মৰত শ্ৰমিকসকলে লক্ষ্মণ পাটৰৰ মৃত্যুত শোক প্ৰকাশ কৰি বাগিচাৰ মাজেৰে মৌন প্ৰাৰ্থনা কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰি আত্মাৰ সদগতি কামনা কৰে। আজি আমাৰ সৰুচৰাই বাগানত বহুত দুখৰ বিষয়। আজি আমাৰ ওচৰৰ পৰা এজন আমাৰ সৰুচৰাই চাহ বাগিচা সংঘৰ সদস্য তথা আমাৰ চৰ্দাৰ শ্ৰী লক্ষ্মণ পাটৰ, তেখেত আজি আমাৰ ৰাইজৰ পৰা, আমাৰ ওচৰৰ পৰা তেওঁ চিৰদিনৰ কাৰণে বিদায় লৈছে। তেখেতৰ সদগতিৰ কামনাৰ হেতু আজি আমি ইয়াত উপস্থিত হৈছোঁহি। তেখেতৰ আত্মা ভগৱানৰ ঘৰত স্থান পায় বুলি ভাবি আমি তেখেতৰ ওচৰত, ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ সপৰিয়াল সুখ শান্তিৰে থাকিব বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেতে আজি আমাৰ সৰুচৰাই বাগানত বহুতো কষ্টৰ মাজতে বাগিচা সংঘৰ কিছু কৰ্ম কাম কৰি গৈছে আৰু তেখেতে বাগানৰ বহুতো কষ্টৰ মাজতে চৰ্দাৰ হিচাপে কাম কৰিছিলে। আজি তেখেতৰ আমি জানিব পৰা মতে তেখেতৰ কিডনী এফেক্ট হোৱাৰ কাৰণে তেখেতে মাত্ৰ দুদিন মানে চিকিৎসাধীন হৈ আছিলে আৰু হঠাৎ তেওঁ কালি গধূলি 6:31 মৃত্যু হৈছে বুলি আমি গম পাইছোঁ। তো গতিকে আমি সমূহ সৰুচৰাই চাহ বাগিচাৰ ৰাইজ তেখেতৰ দুখ প্ৰকাশ কৰিছে আৰু আমি ভাবিছোঁ যে তেখেতৰ ভগৱানে স্থান দিয়ক, সুখ শান্তিৰে তেওঁৰ পৰিয়ালটো থাকক, সেইবুলি আমি তেখেতক কামনা কৰিছোঁ। আৰু তেখেতৰ যি আমাৰ লগত বন্ধুত্ব হিচাপে কাম কৰি আছিলে, সেই বন্ধুত্ব আজি ত্যাগ দিছে তেওঁ। গতিকে আমি সেইটোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেখেতক যাতে তেওঁ ভগৱানে বৈকুণ্ঠত স্থান দিয়ে বুলি আমি প্ৰাৰ্থনা জনাইছোঁ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ
Bureau Report, News Now 24/7.